খেল চাবলৈ গৈছিলোঁ, বহুত ভাল লাগিছে, বহুত আনন্দিত। খেল চাই ভাল লাগিছে। সবল খেলুৱৈকেইটাৰ মাক দেউতাকক লগ পাইছোঁ, কথা পাতিছোঁ, ভাল লাগিছে। এতিয়া ঘৰলৈ আহিছে, আমি ৰাস্তাতে সমৰ্থনা জনাইছোঁ, তাইক ভাল লাগিছে। প্ৰধানমন্ত্ৰীগৰাকীকো লগ পালে আপোনাৰ মই নগ'লোঁ, আমি যোৱা নাই, ছোৱালীহে গৈছিলে। তাই কথা পাতিছে, ভাল লাগিছে, ছাৰেও ভালকৈ কথা পাতিছে। যিটো মেডেল, সেই মেডেলটো পিন্ধাই আপোনাক এখন ফটোৰ প্ৰকাশ হৈছিলে, সেই সময়ত কেনেকুৱা মেডেলটো যেতিয়া পিন্ধি আপুনি ফটোখন দিছিলে কেনেকুৱা? পূৰা চকু পানী ওলাইছে আৰু খুব ভাল লাগিছে, মানে সেইকাৰণে মেডেল লৈ পেলাই ফটো মাৰিলোঁ। মই ছোৱালীয়ে লোৱা মই লোৱা একে বুলিহে মাৰিলোঁ। ছোৱালী যি সাফল্য, হয়, মাক হিচাপে কি ক'ব? মই বহুত গৌৰৱান্বিত, বহুত ভাল লাগিছে। আৰু তাই ভালকৈ খেলক আৰু আগলৈ যাওক, সেইটোৱে মই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু তাইক আশীৰ্বাদ সেইটোৱে কৰিছোঁ, আগলৈ যাওক। আমি খুবেই আনন্দিত, বিশেষকৈ বিশ্ব মহিলা ক্ৰিকেট জয় কৰি অহাৰ আগতে আমাৰ উমাই অলিম্পিকৰ পদক লাভ কৰিছিলে। আৰু এজন খেলুৱৈয়ে অলিম্পিক আৰু বিশ্বকাপ দুয়োটাই পদক জয় কৰাটো বৰ সহজ কথা নহয়। এই অসম্ভৱকো সম্ভৱ কৰি আজি উমা চেত্ৰীয়ে আমাৰ বোকাখাতৰ নাম সমগ্ৰ অসমৰ লগতে গোটেই সমগ্ৰ বিশ্বত যি নাম আমাৰ বোকাখাতৰ নাম পৰিচিত কৰি দিলে, তাৰ বাবে আমি বোকাখাত জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা উমা চেত্ৰীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি উমা চেত্ৰীৰ এই ক্ৰিকেট জীৱনৰ উজ্জ্বল কামনা কৰিছোঁ। খেল চাবলৈ গৈছিলোঁ, বহুত ভাল লাগিছে, বহুত আনন্দিত। খেল চাই ভাল লাগিছে। সবল খেলুৱৈকেইটাৰ মাক দেউতাকক লগ পাইছোঁ, কথা পাতিছোঁ, ভাল লাগিছে। এতিয়া ঘৰলৈ আহিছে, আমি ৰাস্তাতে সমৰ্থনা জনাইছোঁ, তাইক ভাল লাগিছে। প্ৰধানমন্ত্ৰীগৰাকীকো লগ পালে আপোনাৰ মই নগ'লোঁ, আমি যোৱা নাই, ছোৱালীহে গৈছিলে। তাই কথা পাতিছে, ভাল লাগিছে, ছাৰেও ভালকৈ কথা পাতিছে। যিটো মেডেল, সেই মেডেলটো পিন্ধাই আপোনাক এখন ফটোৰ প্ৰকাশ হৈছিলে, সেই সময়ত কেনেকুৱা মেডেলটো যেতিয়া পিন্ধি আপুনি ফটোখন দিছিলে কেনেকুৱা? পূৰা চকু পানী ওলাইছে আৰু খুব ভাল লাগিছে, মানে সেইকাৰণে মেডেল লৈ পেলাই ফটো মাৰিলোঁ। মই ছোৱালীয়ে লোৱা মই লোৱা একে বুলিহে মাৰিলোঁ। ছোৱালী যি সাফল্য, হয়, মাক হিচাপে কি ক'ব? মই বহুত গৌৰৱান্বিত, বহুত ভাল লাগিছে। আৰু তাই ভালকৈ খেলক আৰু আগলৈ যাওক, সেইটোৱে মই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু তাইক আশীৰ্বাদ সেইটোৱে কৰিছোঁ, আগলৈ যাওক। আমি খুবেই আনন্দিত, বিশেষকৈ বিশ্ব মহিলা ক্ৰিকেট জয় কৰি অহাৰ আগতে আমাৰ উমাই অলিম্পিকৰ পদক লাভ কৰিছিলে। আৰু এজন খেলুৱৈয়ে অলিম্পিক আৰু বিশ্বকাপ দুয়োটাই পদক জয় কৰাটো বৰ সহজ কথা নহয়। এই অসম্ভৱকো সম্ভৱ কৰি আজি উমা চেত্ৰীয়ে আমাৰ বোকাখাতৰ নাম সমগ্ৰ অসমৰ লগতে গোটেই সমগ্ৰ বিশ্বত যি নাম আমাৰ বোকাখাতৰ নাম পৰিচিত কৰি দিলে, তাৰ বাবে আমি বোকাখাত জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা উমা চেত্ৰীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি উমা চেত্ৰীৰ এই ক্ৰিকেট জীৱনৰ উজ্জ্বল কামনা কৰিছোঁ।